করেছে হ্যাঁ কংগ্রেসের প্রার্থী নিশ্চিত করিব লাগিব চালানি প্রার্থী পানি লোয়া নহব রাজ্য দলকে এড়ি দিয়া নহব হ্যাঁ আমাৰ দলগাঁও সমষ্টিত আমাৰ বিগত ভেটি কংগ্ৰেছৰ ভেটি বহুত ষ্ট্ৰং হৈ আছিলে আৰু এইবাৰো বহুত ষ্ট্ৰং আমি ইতিমধ্যে পঞ্চায়ত ইলেকশ্যনত দেখা পাইছোঁ। এতিয়া যদি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক দলগাঁও সমষ্টিত এটা বাহিৰা কেণ্ডিডেট জাপি দিয়ে, সিদিনা নাওবৈচাৰ কেণ্ডিডেট এজন যদি আহি আমাৰ দলগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিয়ে ৰাইজৰ দলৰ হৈ, আমি দলগাঁও সমষ্টিবাসী কংগ্ৰেছৰ ৰাইজৰ লগত এইটো প্ৰতাৰণা কৰা হ'ব। আৰু দলগাঁও সমষ্টিত কংগ্ৰেছত কমচে কম 20,000 কৰ্মী আছে, ইয়াৰে 3 লাখ ৰাইজ আৰু 20,000 কৰ্মীৰ এটা প্ৰতাৰণাৰ সৃষ্টি হ'ব। সেইকাৰণে আমি কালজোৰে অনুৰোধ জনাইছোঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ, যাতে আমাৰ দলগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বাহাল ৰাখে আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীক নস্যাৎ কৰে।